দেশৰ ঐক্য আৰু একতাক সংবিধানৰ এনাজৰীৰে মেৰিয়াই সুস্থ গণতন্ত্ৰ ৰক্ষাৰ্থে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাণী আৰু আজৰাৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ। ৰাণীৰ মৈৰাপুৰ গাৰুবস্তিৰ খেলপথাৰত ৰাণী মণ্ডল, দক্ষিণ ভোলাগাঁও মণ্ডল, উত্তৰ ভোলাগাঁও মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাইজৰ মনৰ কথা নকলে এখন গণতান্ত্ৰিক দেশত ৰাইজে গণতন্ত্ৰক বিশ্বাস কৰিবলৈ টান পায় আৰু সেই গতিকেই এই নিৰ্বাচনত আমি দেখা পাইছো যে এতিয়ালৈকে যি দুটা পৰ্যায়ৰ নিৰ্বাচন হ'ল এই নিৰ্বাচনত বহু ক্ষেত্ৰত ভোটদান কৰিবলৈ ৰাইজে ইচ্ছা প্ৰকাশ কৰা নাই। ভোটদান কৰিলে কি হ'ব বুলি এনেকুৱা এটা মনৰ ধাৰণা আহিছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাধাৰণ ৰাইজৰ মাজত। গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, সংবিধান সুৰক্ষাৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত এইবাৰ পুৰুষ সমাজ, যুৱ সমাজ, যুৱতী সকলোৱে এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে মতদান দিব। কিন্তু মোৰ মহিলা সমাজলৈ এটা বিনম্ৰভাৱে হাতজোৰ কৰি অনুৰোধ আছে। মই যেহেতুকে অলিয়ে গলিয়ে ঘাটে বাটে ঘূৰি ফুৰিছোঁ, মোৰ নিৰ্বাচনী প্ৰচাৰটো অলপ মই ভুকীয়াকৈ কৰিছোঁ, মই ৰাইজৰ মনৰ বুজ লৈছোঁ। যিসকল মহিলাই 1200 টকা পাই আছে তেওঁলোকে একচুৱেলি ভোটটো কাক দিব সন্দিহান হৈছে। তেওঁলোকে ভাবিছে যে 1200 টকা পাই আছোঁ অৰুণোদয়, ভোটটো কংগ্ৰেছক দিলে অৰুণোদয় নাপাম নেকি? এইটো এটা ভ্ৰান্ত ধাৰণা। বহু মহিলাক ভীতিগ্ৰস্ত কৰা হৈছে যে বিজেপিক ভোট দিলে আঁচনি কাটি দিব, বিজেপিক ভোট যদি নিদিয়ে আপোনালোকৰ ঘৰ কাটি দিব। মই মহিলা সমাজক কৈছোঁ ভোট কাক দিব গোপনীয়তা ৰক্ষা কৰা হয়, ভোট কাক দিব কোনেও গম নাপায়। লোকসভা নিৰ্বাচনত মই অলিয়ে গলিয়ে বাটে পথে সকলোতে গৈছোঁ। মোৰ যিটো নিৰ্বাচনী প্ৰচাৰটো কিছু ব্যতিক্ৰম, কাৰণ মোৰ টকা পইচা নাই। মই ডাঙৰ ডাঙৰ পেণ্ডেল পাতি মিটিং এয়া আমাৰ দলীয় কৰ্মীয়ে নিজৰ প্ৰচেষ্টাত কৰিছে। গতিকে মই এজনক এতিয়া গামোচা এইকাৰণে পিন্ধাইছোঁ, মিটিংখন তেওঁৱে পাতিছে। গতিকে মই যিটো মোৰ প্ৰচেষ্টাৰে গৈছোঁ খুব সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজক বুজাইছোঁ, মহিলা সমাজক বুজাইছোঁ যে আপোনালোকক অৰুণোদয়ত আবদ্ধ কৰি অৰুণোদয় দিবৰ কাৰণে গোটেই অসমখনত ধাৰত পোত খুৱাব লাগিছে। তাৰমানে বিজেপিয়ে যদি ইমান বিকাশ কৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজক প্ৰলোভিত কৰিবলগীয়া নহ'লেহেঁতেন। বিকাশ হ'লেতো হাত পাতিব লাগে নেকি? গতিকে অৰুণোদয় দিবৰ কাৰণে মানুহক তেওঁলোকৰ পক্ষত ৰাখিবৰ কাৰণে প্ৰতি মাহে শ শ কোটি টকা ধাৰ ল'বলগীয়া অৱস্থা এটালৈ হৈছে। মই মাতৃ সমাজক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ, ভোট কাক দিব সিদ্ধান্ত বেলেগ, কিন্তু আপোনালোকক বিজেপি ভোটাধিকাৰ বনাবলৈ শপত গ্ৰহণ কৰোৱাৰ পৰ্যায়লৈকে লৈ যাবলগীয়া কাৰণে আপোনাৰ গৰ্ভত থকা সন্তানটোকো আজি ধাৰৰ বোজাত লেটিয়াই পেটিয়াই ল'বলগীয়া হৈছে। বুজি পাওক, মাতৃ সমাজে সমাজ গঢ়ে, মাতৃ সমাজে ঘৰখনৰ পৰাই সমাজৰ সংগঠনৰ কাম আৰম্ভ কৰিব লাগিব। সেইকাৰণে মই কৰজোৰে আহ্বান কৰিছোঁ মাতৃ সমাজক, যুৱ প্ৰজন্মই, যুৱ সমাজে আজি তাৰিখত সিদ্ধান্ত লৈছে যে বিজেপিক এবাৰ ভোট নিদিয়ে। পুৰুষ সমাজে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক ভোট নিদিয়ে। ব্যৱসায়ীসকল, ক্ষুদ্ৰ ব্যৱসায়ীসকল, ওলা উবেৰৰ পৰা কৰ্মচাৰী সকলোৱে সিদ্ধান্ত লৈছে। মহিলাসকল যিসকল অৰুণোদয়ত শপত গ্ৰহণ কৰিছে তেওঁলোকৰো উপায় নাই। 1200 টকাৰ কাৰণে তেওঁলোকেও শপত গ্ৰহণ লৈছে, কিজানি নাপায়। মই কৈছোঁ 1200 টকীয়া যিটো প্ৰচেষ্টা চৰকাৰী সকলো ব্যৱস্থা কণ্টিনিউ চলিব। কিন্তু এইবাৰ যদি আপোনালোকে ভুল সিদ্ধান্ত লয়, অহা মাহৰ পৰা 1200 টকাটো দিবই নোৱাৰে, দৰমহাটো দিবই নোৱাৰে। আপোনাৰ মোৰ ধাৰ বিচাৰি গৈ বন্ধকত ক'ৰবাত থ'লেও বস্তু বন্ধক ল'ব কোনে? কাৰো হাতত পইচা নাই। মোৰ ৰাইজৰ ওচৰত এটাই প্ৰতিশ্ৰুতি আছে যে ৰাইজৰ যিবিলাক জাতীয় সমস্যা, ৰাইজৰ যিটো জনগোষ্ঠীয় সমস্যা, ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকক মই সজোৰে সদনত গৈ বলিষ্ঠভাৱে মই উত্থাপন কৰি কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে মই যিমানখিনি পাৰোঁ সেইখিনি যাতে ইয়াত ডেভেলপমেণ্টৰ কাম মই কৰিব পাৰোঁ। আৰু ৰাইজৰ যাতে যিবিলাক মাটিপট্টাৰ সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, যুৱ প্ৰজন্মৰ সংস্থাপনৰ সমস্যা আছে, এই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই ৰাজনৈতিকভাৱে, মানসিকভাৱে নিজৰ এখন দৰ্শন লৈ পেলাই মই প্ৰস্তুতি লৈছোঁ।
মই টাউনৰ চিটিৰ ভিতৰত হায়েষ্ট ভোট এবাৰ চিটিৰ পৰা পাম। আগতে মানুহে কয় বাইদেউ গাঁৱত ঠিকে ভোট দিওঁ, আপুনি চিটিত আমাৰ ভোটবিলাক নাইকিয়া হয়। এবাৰ চিটিত মই হায়েষ্ট ভোট পাম, কাৰণ মানুহে খোৱা পানীৰ কাৰণে যিটো হাহাকাৰ কৰিবলগীয়া হৈছে। অভাৰব্ৰিজ বনাইছে, তলত মানুহৰ ব্যৱসায় বাণিজ্য খতম হৈ গৈছে, স্কুল কলেজ বন্ধ হৈছে, সকলো মানুহৰ অসুবিধা হৈছে। গতিকে মই চিটিত এবাৰ হায়েষ্ট ভোট পাম। গ্ৰাম্যতটো আমি সদায়ে পাওঁ, এবাৰ গ্ৰাম্য আৰু চিটি মিলাই এবাৰ আমি এইটো চিট জয় হ'ম। শুনক, হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন এইকাৰণেই জ্ঞাপন কৰিছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই মাইণ্ড গেম খেলে যে মোৰতো মীৰা বৰঠাকুৰক কটাক্ষ কৰিবলৈ কোনো ৰেড কাৰ্পেটৰ তলত ফাইল নাই, গতিকে এইটোকে জনাই থৈ দিছোঁ মানুহক কনফিউজ কৰিবৰ কাৰণে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই যিটো মাইণ্ড গেম খেলে, এইবাৰ সেই গেমটোত তেওঁ ফ্লপ হ'ব। হয়, ভাল আছিলে, এসময়ত ভাল আছিলে, বিজেপিলৈ মই লৈ গৈছিলোঁ, এসময়ত ভাল আছিলে। আদৰ্শ আৰু বিচাৰধাৰাৰ লগত ভাল নহয়। আৰু যিদিনাখনেই মই তেওঁক বিজেপি এৰি কংগ্ৰেছত জইন কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই যদি এটা ফোন কল, এটা মেছেজ মোক দেখুৱাব পাৰে, মই ৰাজহুৱা জীৱন পদত্যাগ কৰিম। মই এদিনে এটা মেছেজ টুইটাৰত দিছিলোঁ, জোনমণি ৰাভাৰ যেতিয়া ভাতৃ হস্পিটেলাইজ হৈ আছিলে, মাতৃয়ে কান্দি কান্দি পইচাৰ কাৰণে হিয়া কৰিছিলে, জিপিন সিং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীক দুটা টুইট মেছেজ দিছিলোঁ। তাৰ বাদে যদি দ্বিতীয়টো মেছেজ মোক দেখুৱাব পাৰে, দ্বিতীয়টো ফোন কল যদি তেওঁ IT ডিপাৰ্টমেণ্টে দেখুৱাব পাৰে, মই আজিয়ে কৈছোঁ ৰাজহুৱা ৰাজনৈতিক জীৱন মই পৰিত্যাগ কৰিম। আৰু সেইকাৰণে তেওঁ মোক শুভেচ্ছা দিয়াৰ বাদে বেলেগ, তেওঁ ভালকৈ এটা কথা জানে যে হিমন্ত বিশ্ব শৰ্মাৰ তোলা চালনীত যদি নুঠে মই নুঠোঁ, সেইটো কথা ভালকৈ জানে। গতিকে শুভেচ্ছা নিদি কি দিব। ইতিহাস নাজানে, ইতিহাস নাজানে। বিজেপিত উচ্চ পদতে মই আছিলোঁ। আপোনালোকে শুনক, পদ কিমান ডাঙৰ কথা নহয়। বিজেপিত মই তাত ইলেকশ্যনৰ গোটেই চেণ্ট্ৰেল লিডাৰ মনিটৰিং কমিটিৰ কনভেনৰ আছিলোঁ। যিবিলাক মানুহে আধা কথা জানে তেওঁলোকে কয় যে উচ্চ পদ নোযোৱাৰ কাৰণে গুচি আহিলে। নেজানে যি মানুহে, নাজানা মানুহে অপপ্ৰচাৰ চলায়। যি মোক জানে তেওঁ কেতিয়াও অপপ্ৰচাৰ নচলায়। শুভেচ্ছা জনাইছোঁ। বিজুলী কলিতা এসময়ত মোৰ সহকৰ্মী আছিলে, শুভেচ্ছা জনাইছোঁ। ঈশ্বৰে যদি তেওঁক ভাল কৰে কৰক। মইতো হিংসুকীয়া মানুহ নহয়, মইতো ঈৰ্ষাপৰায়ণ মানুহ নহয়। মই কৈছোঁ তেওঁ খেল খেলিব, মই মোৰ খেল খেলিম। আপোনালোকে যেতিয়া ফুটবল খেলে, দুটা পাৰ্টিয়ে যেতিয়া ফুটবল খেলে, তেতিয়াহ'লে ইটোৱে সিটোৱে গ'ল দিবৰ কাৰণে খেলে, ইটোৱে সিটোক গ'ল দিবৰ কাৰণতে ভৰি ভাঙা কথা ভাঙে নেকি? মই তেনেকৈ ভৰি ভাঙা কথা নেখেলোঁ। প্লেয়াৰ দুইটাকে মই সন্মান জনাওঁ। কোনে? মই যদি ফেক্টৰে নহওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা দিব লাগে নেকি? মই যে ডিচাইডিং ফেক্টৰ আজি তাৰিখত। আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ ময়দানত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত নিৰ্বাচনী সভাত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে মীৰা বৰঠাকুৰে। উক্ত সভাত অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰবন সিং ঘাটোৱাৰ, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ RP শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন, সম্পাদক ত্ৰিদীপ বৰ্মন, ৰাণী ব্লক কংগ্ৰেছৰ সভাপতি সুবোধ মেধিৰ সৈতে দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে। সমগ্ৰ দেশত জনতাই এইবাৰ পৰিৱৰ্তন বিচাৰিছে, নৰেন্দ্ৰ মোদীক বিদায় দিব খুজিছে আৰু সমগ্ৰ দেশতে কংগ্ৰেছ আৰু ইণ্ডিয়া জোটবন্ধন এটা ঢৌ আছে আৰু তাৰ প্ৰভাৱ অসমতো আছে। অসমত আমাৰ জোটবন্ধনে বিজেপি বা NDAতকৈ বেছি আসন পাব আৰু গুৱাহাটীত আমি জয়ী হ'ম। আমি ধন্যবাদ জনাইছোঁ, আমি তেখেতক ধন্যবাদ জনাইছোঁ। গুৱাহাটীত আমাক বিজয়ী কৰি দিছে, ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীৰ মুখত ফুল চন্দন পৰাক আমি ধন্যবাদ জনাইছোঁ। গুৱাহাটীত আমি জিকিমেই, কাৰণ মুখ্যমন্ত্ৰীয়েও মানি লৈছে, পৰাজয় স্বীকাৰ কৰি লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এইবাৰ ৰাইজে পৰিৱৰ্তনৰ পৰা এটা আকৌ মানে পৰিত্ৰাণ বিচাৰিছে বুলি বিশ্বাস হয়।
কাৰণ আমাৰ হাতত নথকা সমষ্টিটো আমি ভাল ভোট পাবলৈ সক্ষম হৈছোঁ সেই গতিকে আমাৰ পূৰ্বতে যি 3টা আছিল 3টাতকৈ অধিক আসন পোৱাটো নিশ্চিত আমাৰ যোৱা সময়ত কৰিমগঞ্জত নাছিলে ধৰক যোৰহাটত নাছিলে ঠিক তেনেকৈ আৰু 2-4টা সমষ্টিত আমি নতুনকৈ পাবলৈ সক্ষম হয় বুলি বিশ্বাস হৈছে কাৰণ ৰাইজে আজি বুজি পাইছে যে মোদী ডাঙৰীয়াই উন্নয়নৰ নামত ভোট বিচাৰিবলৈ তেখেতৰ সাহস হোৱা নাই তেখেতে বিভাজনৰ ৰাজনীতি মানে ষ্টেজত উঠি পেলাই মোক সদায় কংগ্ৰেছে মাৰি থাকে কান্দি থাকে এনেকুৱা কথা ক'ব বিচাৰিছে তেখেতে আনকি আপোনাৰ হিন্দু মুছলমানৰ কথা কৈছে আমাৰ ন্যায়পত্ৰত এনেকুৱা কোনো কথাই নাই যে হিন্দু মানুহৰ পৰা ধন সম্পত্তি লৈ মুছলমান মানুহক দিয়া হ'ব এনেকুৱা কিছুমান অবাস্তৱ কথা কৈ তেখেতে এটা আৱেগ হিন্দু মুছলমানৰ বিভাজন কৰি ভোট সংগ্ৰহ কৰিব বিচাৰিছে যিটো ইতিমধ্যে হৈছে আৰু সেই গতিকে মই ভাবোঁ যে এইবাৰ ৰাইজে এটা ভাল মানে যিটো কৰিলে দেশখনৰ ভাল হয় সংবিধান ৰক্ষা হয় গণতন্ত্ৰ ৰক্ষা হয় এইবিলাকৰ ইছ্যুৰ ওপৰতে ভোট দিব মীৰা বৰঠাকুৰ ৰাইজৰ কণ্ঠ তেওঁক এবাৰ কংগ্ৰেছে সুযোগ দিছে লোকসভালৈ গৈ ৰাইজৰ আৱাজ তুলিবলৈ সেই গতিকে মীৰা বৰঠাকুৰক আপোনালোকে ছ'চিয়েল মিডিয়াত চাব যোৱা সময়ছোৱাত অসমৰ এনেকুৱা এটা সমস্যা নাই যিটো সম্পৰ্কে তেখেতে আৱাজ দিয়া নাই যিটো বিষয়ে তেখেতে চৰকাৰক সমালোচনা কৰা নাই যিটো বিষয়ত তেওঁ প্ৰতিবাদ কৰা নাই সেই গতিকে সংসদলৈ আমি কাক পঠাব লাগে যিবিলাকে কথা নকয় ৰাইজৰ অসুবিধা হ'লেও মাত নামাতে তেনেকুৱা মানুহক নহয় যিবিলাকে কথা ক'ব পাৰে ৰাইজৰ হৈ মাতিব পাৰে সেই গতিকে মীৰা বৰঠাকুৰ নিশ্চিতভাৱে এগৰাকী উপযুক্ত প্ৰাৰ্থী ৰাইজে গ্ৰহণ কৰিব ব্যুৰো ৰিপৰ্ট নিউজ এড আছাম